নমস্কাৰ এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হুজাইত নিৰুদ্দেশ সুবোধ ভৌমিক নামৰ এজন লোক হুজাই আৰক্ষী থানাৰ অন্তৰ্গত ৰাধানগৰ অঞ্চলৰ বাসিন্দা আছিল লোকজন বজাৰত যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল লোকজন পৰিয়ালৰ লোকে লোকজনৰ বিচাৰ খুচাৰ কৰি কোনো সম্ভেদ লাভ নকৰাত হুজাই আৰক্ষী থানাত দাখিল কৰে নিৰুদ্দেশৰ গোচৰ কোনো সদাশয় লোকে যদি লোকজনক দেখা পায় তেন্তে 8099197094 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ হুজাইত নিৰুদ্দেশ সুবোধ ভৌমিক নামৰ এজন লোক হুজাই আৰক্ষী থানাৰ অন্তৰ্গত ৰাধানগৰৰ অঞ্চলৰ বাসিন্দা আছিল লোকজন বজাৰত যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল লোকজন পৰিয়ালৰ লোকে লোকজনৰ বিচাৰ খুচাৰ কৰি কোনো সম্ভেদ লাভ নকৰাত হুজাই আৰক্ষী থানাত দাখিল কৰে নিৰুদ্দেশৰ গোচৰ কোনো সদাশয় লোকে যদি লোকজনক দেখা পায় তেন্তে 8099197094 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে হুজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত ব্যুৰো চিফ হেমন্ত শৰ্মা ইনসাইড ইণ্ডিয়া মানে মঙ্গলবারে বিকালবেলা 5টার দিকে উনি বাইরে গেছে সে দোকানে যাবে বলতেছে আমি দোকানে যাব মানে কথা শুনে না কি জানি হয়েছে বলা যায় না মানে ব্রেনটার মধ্যে কী হয়েছে তাও কইতে পারি না হঠাৎ আমি বেঙ্গল থেকে ডাক্তার দেখে আনছি তারপরে ওনাকে ধরে রাখা যায় না উনি বাইরে গেছে আর আসে না ওই দিন থেকে ঘরে আজকে 4 দিন কি নাম সুবোধ ভৌমিক বয়স 55 বছর আপনারা থানাতে ইনফর্ম করছেন হ্যাঁ করেছে জায়গার নাম রাধানগর আপনার কিছু নম্বর আছে নাকি আছে আছে কই দিবেন নাকি মঙ্গলবার বিকালবেলা বাবার শরীরটা বেশি ভালো না বেঙ্গল থেকে ডাক্তার দেখে আনছি দিদি মা ওরা গিয়া পরে আমাদের রাখতে পারি না বহুত জবরদস্তি করে বাইরে হয়ে গেছে ঘর থেকে বাজারে যাবে গিয়া বাজারে গেছে বাজারে গিয়া তো 4 দিন হয়ে গেছে আর আয় নাই বাজারে গেছে না কই গেছে কইতে পারতেছি না আমরা সবাই খোঁজাখুঁজি করতেছে আচ্ছা কয়দিন হয়েছে আজকে 4 দিন হয়ে গেছে 13 তারিখ মঙ্গলবার বিকাল 5টার সময় গেছে আপনার বাবার নাম সুবোধ ভৌমিক কি করে সেলুন সেলুন আপনারা থানাতে ইনফর্ম করছেন হ্যাঁ আপনার কিছু যোগাযোগ নম্বর আছে নাকি আপনার হ্যাঁ কই দিন 8099197094 ভিলেজ রাধানগর 13 তারিখ আবেলির পৰা নিখোঁজ হৈ আছে তো আমালোকে 14 তাৰিখ থানাত এটা জাননী দিছোঁ যোগীজান পিপিত তো আমালোকে চালি জাৰি বহুত চালু পোৱা নাই আজি হায়েং পঞ্চায়ত ফালে মোৰ বৰদেউতাৰ ল'ৰাটো গৈছে তো এতিয়ালৈকে খবৰ টবৰ পোৱা নাই আৰু সিহঁতৰ ঘৰতে ল'ৰাও নাই 3টা ছোৱালী ক'ত যাব তো এইটো কাৰণে আমালোকৰ ঘৰৰ মানুহ আমালোকে বহুত চালি জাৰি চাই আছোঁ কিন্তু যদি কোনোবা ইনফৰমেশ্যন দিয়ে আমালোকক যে পাইছে বুলি তেনেহ'লে আমালোকে বহুত খুশি হ'ম আৰু এইটো কাৰণে আমি 3 দিন 4 দিন হৈ গ'ল আজিলৈকে পোৱা নাই আৰু সিহঁতৰ ঘৰত এটা ল'ৰাও নাই কোনে বিচাৰিব আমালোকে বিচাৰি আছোঁ তো যদি কোনোবাই যদি পায় আমালোকক অলপ হেল্প কৰিব আপোনালোকৰ কাষতে আমালোকৰ এটা অনুৰোধ জনোৱা হ'ল যোগাযোগ নম্বৰ আছে নে আপোনাৰ যোগাযোগ নম্বৰ আছে 9954621813 যদি কোনোবাই পায় দয়া কৰি আমাক অলপ জনাই দিলে আমি মানুহজনৰ নাম হ'ল সুবোধ ভৌমিক তাৰ ঘৰ যোগীজান পোষ্ট অফিচ যোগীজান ভিলেজ হ'ল ৰাধানগৰ আৰু 3 নম্বৰ ৱাৰ্ডৰ মানুহ হয় আপোনালোক আৰক্ষীক অৱগত কৰিছে আমি আৰক্ষীক অৱগত কৰিছোঁ 14 তাৰিখ আবেলি